Hello students, এতিয়া আমি শিকিম KOH ৰ কেইটামান ৰিএকচন। KOH পটাছিয়াম হাইড্ৰক্সাইড এক্সামত আহি থাকে, কিন্তু ইয়াৰ ভেৰিয়েচন বহুত আছে। পটাছিয়াম হাইড্ৰক্সাইডটো দুটা ঠাইত আহে, এটা আহে একুৱাছ বুলি আহে আৰু এবাৰ এলকহলিক বুলি আহে। একুৱাছ যদি থাকে তেতিয়াহ'লে সাবস্টিটিউশন ৰিএকচন হয়, আৰু যদি এলকহলিক আহে তেতিয়াহ'লে ইলিমিনেশ্যন ৰিএকচন হয়। এলকহলিক যদি আহে তেতিয়াহ'লে ইলিমিনেশ্যন, আৰু যদি একুৱাছ আহে তেতিয়াহ'লে সাবস্টিটিউশন ৰিএকচন হয়। ৰিএকচন কেইটা এবাৰ চাওঁ, তাৰপিছত আমি আগৰ যিবিলাক ক্লাছ আছিল মাৰ্কনিকভ ৰুল বা ফিনলৰ যিবিলাক ৰুল আছিল তাৰে ওপৰত আমি কুৱেশ্যন কেইটা ষ্টাডি কৰিম। এতিয়া একুৱাছটো ইজি। একুৱাছটো কি কৰে? সাবস্টিটিউশন কৰে। কেনেকুৱা এক্সামত আহে? CH3 CH2 Cl এনেকে ধৰা তোমাক দিয়া আছে। এতিয়া ইয়াৰে লগত KOH এলকহলিকটো এলকহলিক নহয়, মই একুৱাছটো শিকাই দিওঁ প্ৰথম। একুৱাছ দিয়া আছে, ঠিক আছে। এতিয়া তোমালোকে কি কৰিবা, এই যোনটো ক্লোৰিন আছে, ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়ডিন এটা হেলাইট, এই ক্লোৰিনটো আছে, এই ক্লোৰিনটো গুচাই দিবা। একুৱাছ থাকিলে, এলকহলিক থাকিলে নহয়, একুৱাছ যদি দিয়া থাকে তেতিয়াহ'লে OH টো ইয়াত সাবস্টিটিউট কৰি দিবা। তো কি হ'ব? CH3 CH2OH, ঠিক আছে। আৰু এটা কুৱেশ্যন কৰো, CH3 CHCl CH3 ইয়াতে যদি একুৱাছ দিয়া যায় কি হ'ব? তোমালোকে এটো কোৱা। ইয়াতে যদি একুৱাছ দিয়া যায় কি হ'ব? হল এনসারটো Cl, এই Cl টো কি হ'ব? OH হৈ যাব। তো কেনেকুৱা হ'ব? CH3 CH3OH, ঠিক আছে। তাৰমানে পটাছিয়াম হাইড্ৰক্সাইড যদি থাকে, পটাছিয়াম হাইড্ৰক্সাইড একুৱাছ যদি থাকে, একুৱাছে কি কৰে? সাবস্টিটিউশন কৰে ক্লোৰিন ব্ৰমিন আয়োডিন, আয়োডিন বোলে ক্লোৰিন ব্ৰমিন, ফ্লোৰিনটো নাই, ফ্লোৰিনটো সোৱাৰ্টছ ৰিএকচনত আছে। আৰু চাওঁ কেইটামান কুৱেশ্যন, ধৰা এনেকুৱা আছে, এইটো আছে। এতিয়া তুমি ইয়াতে KOH দি দিলা, ক্লোৰিনৰ ঠাইত মই ব্ৰমিন দি দিওঁ ইয়াতে, ধৰা এইখিনিত ব্ৰমিন আছে। এতিয়া KOH একুৱাছ দি দিলা। KOH একুৱাছৰ কাম কি? যিটো হেলাইট আছে সেই হেলাইটটো সাবস্টিটিউশন কৰে OH লৈকে। OH, ঠিক আছে। ইয়াৰ সাবস্টিটিউশন হয়, বেলেগ একো নাই ইয়াত, ঠিক আছে। যিটো হেলাইট গ্ৰুপ আছে সেই হেলাইট গ্ৰুপটো গুচি যায় আৰু তাত OH আহি যায়। য'ত য'ত হেলাইট গ্ৰুপটো দেখা পোৱা তাতে গুচাই দিবা, সেইটো ঠাইত OH লিখি দিবা। কেতিয়া? যেতিয়া একুৱাছ বুলি লিখা থাকে। একুৱাছ লিখা থাকিলে, এলকহলিক যদি লিখা থাকে সেইটো বেলেগ হয়, এইটো সাবস্টিটিউশন ৰিএকচন, এইটো ইজি হয়। এতিয়া এলকহলিকটো চাই লওঁ এবাৰ। এলকহলিকটো চোৱা, এলকহলিকত ইলিমিনেশ্যন ৰিএকচন হয়। ইলিমিনেশ্যন ৰিএকচনত ডাবল বন্ড ক্ৰিয়েট হয়, এইটো ব্ৰেইনত ৰাখি দিয়া। ইলিমিনেশ্যন যেতিয়া ৰিএকচন ষ্টাৰ্ট হয় তেতিয়া ডাবল বন্ড ক্ৰিয়েট হয়। কেনেকুৱা? CH3 CHCl CH3, ঠিক আছে। ইয়াতে KOH এলকহল দিয়া আছে, KOH এলকহল। এতিয়া কি হ'ব? এই ষ্ট্ৰাকচাৰটো অলপমান মই খুলি দেখাই দিওঁ তোমাক, তেতিয়া মানে বস্তুটো ভালকে ইজি পাবা, বহুত বেছি ইজি পাই যাবা। কিন্তু এক্সামতো ইমান টাইম নহ'ব, এক্সামত অলপমান ট্ৰিক ইউজ কৰিব লাগিব। এতিয়া মই শিকাই দিওঁ, মই ষ্ট্ৰাকচাৰটো খুলি দিওঁ। কেনেকুৱা হ'ব? এইটো টাইপৰ দেখা আছে, ঠিক আছে, হৈ গ'ল। এতিয়া সেই যে ক্লোৰিনটো দেখা পাইছা, এই ক্লোৰিনটোৰ কাষত যোনটো হাইড্ৰজেন আছে সেই দুটা বস্তু ইলিমিনেট হৈ যায়, মানে HCl ইলিমিনেট হৈ যাব, ঠিক আছে। এনেকুৱা HCl ধৰা এইফালৰ পৰা ইলিমিনেট কৰি দিলো, যেনেকে আছে সেনেকে লিখা ইয়াতে। C আফটাৰ ৰিএকচন কি হ'ব? CH, এইফালে H, এইটো H, এইফালে CH, এইটো যদি উৰি গুচি যায় ইয়াতে ডাবল বন্ড ক্ৰিয়েট হৈ যাব। ডাবল বন্ড ক্ৰিয়েট হ'ল, ইফালে H, ইফালে H, ঠিক আছে, হৈ গ'ল এইটো বস্তু। এতিয়া তুমি ক'বা কি স্যাৰ এইফালৰ হাইড্ৰজেনটো ল'ব নোৱাৰি নেকি? পাৰি, চিমেট্ৰিকেল হৈ আছে, চাবা। ভালকে চোৱা, এই ক্লোৰিনটো যিটো কাৰ্বনত আছে, এই কাৰ্বনটো মই এনেকে বক্স বনাই দিলো, এই গোটেই গ্ৰুপটো। এইফালেও এটা কাৰ্বন আছে,
এইফালেও এটা কাৰ্বনে আছে, দুফালে চিমেট্ৰিকেল হয়। তো তোমাৰ ইচ্ছা তুমি এই হাইড্ৰোজেনটো গুচোৱা, এই হাইড্ৰোজেনটো গুচোৱা। যদি এই হাইড্ৰোজেনটো গুচুৱাই দিয়া তেতিয়াহ'লে এইফালে ডাবল বন্ড ক্ৰিয়েট হৈ যাব, আৰু যদি এইটো হাইড্ৰোজেন গুচোৱা তেতিয়াহ'লে এইফালে ডাবল বন্ড ক্ৰিয়েট হৈ যাব। বিটা ইলিমিনেশ্যন হয় এইটো। তো ইয়াৰে টেকনিক ইমানখিনি কৰিব দৰকাৰ নাই, টেকনিকটো চাবা। এইটো গুচাবা আৰু এইফালে চোৱা, এইফালেও এটা কাৰ্বন আছে, এইটো আইডেন্টিফাই কৰি ল'লা। এইফালেও এটা কাৰ্বন, এইফালেও এটা কাৰ্বন। তো তোমাৰ ইচ্ছা তুমি য'ৰ পৰা হাইড্ৰোজেনটো গুচাই দিয়া, চিমেট্ৰিকেল হয়। মই ধৰা এইফালৰ পৰা হাইড্ৰোজেন গুচাব যাই আছো, তো কি কৰিম, এই পৰ্চনখিনি লিখি ল'ম, CH3। ক'ৰ পৰা গুচাম, ইয়াৰে পৰা হাইড্ৰোজেন এটা গুচাই দিম। তো কি হ'ব, CH3 আছে, তো CH2 হৈ যাব। ঠিক আছে, CH2 হৈ যাব। আৰু এই দুটা কাৰ্বনত ৰিয়েকশ্যন হৈছিল, তো এই দুটা কাৰ্বনত ডাবল বন্ড ক্ৰিয়েট হৈ যাব। বাছ এইখিনিয়ে কাম। এবাৰ আৰু বুজাই দিওঁ, যিটো হেলাইড আছে সেইখিনিত এটা বক্স বনাই লওক। তাৰপিছত দুফালে চাম, চিমেট্ৰিকেল আছে। যদি সমান সমান আছে কাৰ্বন, এইফালে এটা কাৰ্বন আছে, এইফালে এটা কাৰ্বন আছে, যদি সমান সমান কাৰ্বন থাকে তেতিয়া কি কৰে, যিকোনো কাৰ্বন, ধৰা এই কাৰ্বনটোৰ পৰা মই হাইড্ৰোজেন এটা গুচাই আছো, তো ইয়াৰে পৰা যদি হাইড্ৰোজেন গুচাও CH2 হৈ যাব। 3 আছে ন, তো এটা হাইড্ৰোজেন গুচাই দিছো, তাৰমানে 2, এইটো 2, আৰু এইটো CH আছে, CH, এইটো CH3, CH3। এই দুটা কাৰ্বনৰ মাজত ৰিয়েকশ্যন চলি আছে ন, তো এই দুটাৰ মাজত ডাবল বন্ডটো ক্ৰিয়েট হ'ব। এইটো হ'ল বিটা ইলিমিনেশ্যন। ঠিক আছে, নেক্সট চাবা। নেক্সট আৰু ইয়াতে বহুত ভেৰিয়েশ্যন আছে, যে হফমেন প্ৰডাক্টটো আছে। যদি মই এক্সাম্পল এটা দিওঁ, আৰু ধৰা CH3, এতিয়া মই টেকনিক ইউজ কৰিম, এই এনেকুৱা খুলি খুলি লিখাত নাই। CH2 CH Cl CH3 KOH এলকহলিক। মেজৰ প্ৰডাক্টটো লিখিব দিয়ে এক্সামত, মাইনৰ প্ৰডাক্টটো নিদিয়ে। এনেকুৱা আহিল। এতিয়া তুমি য'ত হেলাইড আছে, যোনটো জেগাত হেলাইড আছে সেইখিনিত বক্স বনাই লোৱা, তেতিয়া ইজি পাবা। বক্স বনাই ল'লা। এইবাৰ দুফালে কাৰ্বন কেইটা চাই লোৱা, এইফালে কাৰ্বন কেইটা আছে, দুটা আছে, এইফালে কাৰ্বন কেইটা আছে, এটা আছে। তো আনচিমেট্ৰিকেল হৈ আছে, এইফালে কাৰ্বন দুটা আছে আৰু এইফালে কাৰ্বন এটা আছে। হাইড্ৰোজেন এনেকুৱা চাইডৰ পৰা গুচাবা যোনটো চাইডত কাৰ্বনৰ নাম্বাৰ বেছি আছে। হাইড্ৰোজেন এনেকুৱা চাইডৰ পৰা গুচাবা যিটো চাইডত কাৰ্বনৰ নাম্বাৰ বেছি আছে। তো এইফালে কেইটা আছে, এটা আছে কাৰ্বন, এইফালে কেইটা আছে, দুটা আছে। তো এই যোনটো আমি পৰ্চনটো বক্স বনাই ললো, বক্স বনাই লোৱাৰ পিছত এইফালে এটা কাৰ্বন আৰু এইফালে দুটা কাৰ্বন আছে। তাৰমানে হাইড্ৰোজেন যদি যায় এইফালৰ চাইডৰ পৰা যাব, লেফ্ট চাইডৰ পৰা যাব, ৰাইট চাইডৰ পৰা নাযায়, কাৰণ ৰাইট চাইডে কাৰ্বনৰ নাম্বাৰ কম আছে। মোৰ ছাবষ্টিটিউশ্যন প্ৰডাক্ট ক্ৰিয়েট কৰে। মই বেছি কেমিষ্ট্ৰি টাৰ্মবিলাক ইউজ কৰাই নাই, কেনেকৈ বনাই সেইটো মই কৈ আছোঁ। ৰিয়েকশ্যন এটাম এইফালৰ পাৰ্টটোত যাব হাইড্ৰোজেনটো, তো এই কাৰ্বনটোৰ পৰা হাইড্ৰোজেনটো যাব, এই কাৰ্বনটোৰ পৰা নাযায়। ঠিক আছে, তো আমি এই কাৰ্বনটোৰ পৰা যাব, মনত ৰাখিবা, এই কাৰ্বনটো ষ্টাৰ দি দিওঁ মই, এই কাৰ্বনটোৰ পৰা যাব হাইড্ৰোজেনটো। তো CH3, সেই কাৰ্বনটোৰ পৰা হাইড্ৰোজেন গুচি যাব, যোৱাৰ কাৰণে তাতে কেইটা থাকিল, তাতে এনে দুটা আছিল, দুটা হাইড্ৰোজেন আছিল, এটা যদি গুচি যায় এটা থাকিল CH। তাৰপিছত এই কাৰ্বনটো আছিল, এইটো কাৰ্বনটো আমাৰ। নেক্সট ইয়াতে কি আছে, CH আছে, এই Cl টো গায়ব হৈ যাব আৰু CH3। ৰিয়েকশ্যন এইটো আৰু এইটো কাৰ্বনৰ মাজত আছিল, তো ইয়াতে ডাবল বন্ড ক্ৰিয়েট হৈ যাব। বাছ এইখিনিয়ে কাম। ইয়াতে আইচোমাৰিজিমৰ কুৱেশ্যন সোধে, ট্ৰান্সিছ আইচোমাৰিজিমৰ কথা সোধে, এইটো পিছত কম মই। আৰু এটা কৰোঁ, কেইটামান আৰু কৰি লওঁ। এইখিনিলৈকে ঠিক আছে? আৰু কেইটামান কৰোঁ তেতিয়া বুজি পাবা। ধৰা এতিয়া বন্ডিঙৰ কৰোঁ, ফৰ্মুলাটো বহুত কৰাইছোঁ। ইয়াতে Cl আছে, ঠিক আছে, এইবিলাকতো ইজি যদি এনেকুৱা লিখা থাকে। KOH এলকহলিক, এলকহলিক থাকিলে ইলিমিনেশ্যন হয়, একুৱাছ থাকিলে ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন হয়। যদি একুৱাছ থাকে তেতিয়াহ'লে এই ক্লৰিনটো গুচি যায়, তাৰ ঠাইত OH আহে। কিন্তু যদি এলকহল থাকে তেতিয়াহ'লে বেলেগ হয়, ইলিমিনেশ্যন হয়, ডাবল বন্ড ক্ৰিয়েট হয়। এতিয়া তুমি চোৱা, এনেকুৱা যেতিয়া ষ্ট্ৰাকচাৰ আহে তেতিয়া কি কৰিবা, কাৰ্বনটো আইডেণ্টিফাই কৰি ল'বা। এই কাৰ্বনটোত আছে ক্লৰিনটো, ইয়াৰে কাষৰ কাৰ্বন কোনটো, এইটো কাৰ্বন আৰু এইটো কাৰ্বন। তুমি এইবাৰ চাবা, এই ক্লৰিনটো তেনেকৈ বক্সটো বনাই দিয়া। এইফালে কেইটা কাৰ্বন আছে, এটা, লেফ্ট চাইডে এটা কাৰ্বন আছে, আৰু ৰাইট চাইডে কেইটা আছে, দুটা আছে, দুটা কাৰ্বন আছে। ক'ত কাৰ্বন বেছি আছে, ৰাইট চাইডে। তাৰমানে হাইড্ৰোজেন যদি যায় ৰাইট চাইডে গুচি যাব। কেনেকৈ হ'ব ষ্ট্ৰাকচাৰটো, এই ক্লৰিনটো গুচাই দিবা,
গুচাই দি পেৰেণ্ট ষ্ট্ৰাকচাৰটো আঁকি দিয়া হৈ গ'ল এই পজিশ্যনটোৰ পৰা ক্লোৰিন যাই আছিল এইখিনি পজিশ্যনৰ পৰা ক্লোৰিন যাই আছিল এইফালে ৰিয়েকশ্যন নহয় কাৰণ মাইনৰ প্ৰডাক্ট হৈ যাব কাৰ্বন এটা আছে আমাৰ কাৰ্বন য'ত বেছি আছে সেইটো সাইড লম এইফালৰ সাইডটোত কাৰ্বন বেছি আছে তো এই সাইডটো লম ইয়াৰে কাষৰ যোনটো কাৰ্বন আছে তাৰে পৰা হাইড্ৰোজেনটো ইলিমিনেট হৈ যাব আৰু যাৰ কাৰণে ইয়াতে ডাবল বন্ড ক্ৰিয়েট হৈ যাব ইয়াতে হাইড্ৰোজেন মিলাব নালাগে ডাইৰেক্ট ডাবল বন্ড আঁকি দিব পাৰি মেজৰটো এইবিলাক মেজৰ আৰু মাইনৰ প্ৰডাক্ট আহে এক্সামত মেজৰটো বেছিকে আহে কোৱেশ্চন মাইনৰ নুঠে কোনো ধৰা নেক্সট এনেকুৱা এটা দিলো Cl ইয়াতে KOH এলকোহলিক দিলো KOH এলকোহলিক দিয়া আছে এবাৰ কি হ'ব সো এবাৰ কি হ'ব হল ৰিয়েকশনটো কৰা এতিয়া চোৱা এইটো বক্স বনাই দিলো এইফালে কাৰ্বন কাউন্ট কৰি চালো এইফালে এটা আছে কাৰ্বন এইফালে এটা টোটাল কেইটা দুটা এইফালে এটা এইফালে দুটা তাৰমানে এইফালে দুটা আছে কাৰ্বন এইফালেও দুটা আছে সিমেট্ৰিকেল হয় তোমাৰ ইচ্ছা তুমি জোৰ পৰা ডাবল বন্ড বনাব মন আছে সিমেট্ৰিকেল থাকিলে কথা নাই তাতে মেজৰ মাইনৰ নাহে এটা প্ৰডাক্টে আহে আঁকি ললো এই পজিশ্যনটোৰ পৰা ক্লোৰিন আছিল মই ডট এটা আঁকি দিলো এই পজিশ্যনটোত ক্লোৰিন আছিল পজিশ্যনটো তাৰপিছত এতিয়া কি হ'ব মই ধৰা এইফালে কাৰ্বনৰ পৰা হাইড্ৰোজেন গুচাব খুজি আছো এই কাৰ্বনটোৰ পৰা এটা হাইড্ৰোজেন গুচি যাব আৰু ইয়াৰে পৰা ক্লোৰিনটো গুচি যাব তাৰমানে এই দুটা কাৰ্বনত ডাবল বন্ড ক্ৰিয়েট হ'ব বাস এইখিনিয়ে কাম ঠিক আছে আমিতো শিকি ললো এইটো KOH একুৱাছ আৰু KOH এলকোহলিক KOH এলকোহলিকৰ নিচিনাই পটাছিয়াম হাইড্ৰক্সাইড আৰু P2O5 টো হয় ফসফৰাছ অক্সাইড কেইটাৰ কেনেকুৱা কাম হয় চাই লোৱা তাতেও কি ওয়াটাৰ ইলিমিনেশন হয় একে কাম KOH এলকোহলিকৰ নিচিনাই ইলিমিনেশন ৰিয়েকশন হয় সেইকেইটা পানী কেইটা গুচাই দিয়ে H2SO4 কনসেন্ট্ৰেটেড সালফিউৰিক এসিড CH3CHOH 3H3 আৰু তোমাক দিয়া থাকিব পাৰে কনসেন্ট্ৰেটেড H2SO4 আৰু কি দিব পাৰে P2O5 দিব পাৰে P2O5 এটো দিব পাৰে একে দুটাৰ কাম একে তো এতিয়া কি কৰিম চাবা এই স্ট্ৰাকচাৰটো খুলি আৰু আঁকি নাথাকো আৰু OH ইলিমিনেট হৈ যাব তাৰপিছত আমি বক্স বনাই লম দুফালে সাম কাৰ্বন কেইটা আছে এইফালে এটা কাৰ্বন এইফালে এটা কাৰ্বন সিমেট্ৰিকেল হয় জোৰ পৰা ইচ্ছা তাৰে পৰা হাইড্ৰোজেন এটা গুচাই দিয়া মই ইয়াৰ পৰা গুচাম ইয়াৰ পৰা হাইড্ৰোজেনটো গুচাম তো কি হ'ব CH3CH ইয়াৰে পৰা হাইড্ৰোজেন যদি এটা গুচাই দিও তিনিটা আছিল এতিয়া দুটা হ'ব আৰু এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজত ডাবল বন্ড ক্ৰিয়েট হৈ যাব ঠিক আছে কি গুছিল OH এটা ইলিমিনেট হল আৰু এই সাইডটোৰ পৰা হাইড্ৰোজেন এটা ইলিমিনেট হল সোচোন H2O এটো ইলিমিনেট হৈ আছে এটা হাইড্ৰোজেন আৰু এটা OH ইলিমিনেট হৈ আছে ইট মিন্স দ্যাট এটো ওয়াটাৰ এটো ইলিমিনেট হৈ আছে তো হি যে KOH এলকোহলিক আছিল তাতে হেলোজেনটো ইলিমিনেট কৰি দিয়ে ডি হেলোজিনেশন ডি ওয়ার্ডটো যত লগাই হেতু উল্টা হয় হলে ঠিক আছে হেলোজিনেশন ডি হেলোজিনেশন তো হেলোজিনেশন মানে এড কৰা হেলোজেন এটা ডি হেলোজিনেশন মানে গুচাই দিয়া এটো হাইড্ৰেশন মানে পানী এড কৰা ঠিক আছে ৰিঅ্যাকশনটো যদি পানীটো এড কৰি দিয়া H আৰু OH টো এড কৰি দিয়া তেতিয়ালে হাইড্ৰেশন ডিহাইড্ৰেশন মানে কি পানীটো গুচাই দিয়া উল্টাটো হয় ডি টো লগাই দিলে এতিয়া চাবা এটো হল এতিয়া যদি আনসিমেট্ৰিক্যাল হৈ থাকে একে আগৰ নিচিনাই বস্তুটো CH3 CH2 CHOH CH3 ইয়াতে যদি তুমি দিয়া কনসেন্ট্ৰেটেড সালফিউৰিক এসিড পানীটো গুচাবৰ কাৰণে কনসেন্ট্ৰেটেড সালফিউৰিক এসিড হেলোজেন এইবিলাক গুচাবৰ কাৰণে KOH এলকোহলিক টো ইউজ কৰে তো এতিয়া কি কৰে এই OH টো গুচাই দিম আৰু ইয়াতে বক্সটো বনাই দিয়া এইফালে কেইটা কাৰ্বন আছে এটা আৰু এইফালে দুটা এটো সাইডত এটা আছে এইফালে দুটা আছে তাৰমানে যত বেছি আছে কাৰ্বন এইফালৰ সাইডটোত বেছিকে কাৰ্বন আছে তো এই কাৰ্বনটোৰ পৰা হাইড্ৰোজেনটো ওলাই যাব CH3 দুটা হাইড্ৰোজেন আছে তাৰ পৰা এটা হৈ যাব আৰু ইয়াতে ডাবল বন্ড CH বাস এটো হল এলিমিনেশনত আমি কি পাইছো কনসেন্ট্ৰেটেড সালফিউৰিক এসিড আৰু একুৱাছ নহয় এলকোহলিক KOH এতিয়া এক্সামত চাবা এক্সামত যদি এনেকে ইমানখিনি লিখালো ইমানখিনি পঢ়ালো এতিয়া যদি এক্সামত এনেকে C2H5OH
এলকহলিকৰ ঠাইত এইটো যদি লিখা থাকে একেই কথা, এইটো ইথানল হয়, এলকহলেই হয়। এক্সামত এনেকৈ আহিব পাৰে, নাইবা এক্সামত ৰিয়েজেণ্টটো এনেকৈ লিখা আহিব পাৰে, ইথানল বুলি আহিব পাৰে, ঠিক আছে। নাইবা এক্সামত আৰু কেনেকৈ আহিব পাৰে, KOH এলকহল বুলি আহিব পাৰে। এই তিনিটা ষ্টাইলতে এক্সামত দেখা যায় কুৱেশ্যন। খালি চাই ল'বা এলকহল আছে নে নাই। KOH ৰ লগত যদি এলকহল আছে তেতিয়াহ'লে ইলিমিনেশ্যন হ'ব। KOH ৰ লগত যদি একো নাই লিখা, তাতে জাষ্ট এনে একুৱাজ বুলি লিখাৰ একুৱাজ বুলি লিখা থাকে, যদি একুৱাজ বুলি লিখা আছে তেতিয়াহ'লে ছাবষ্টিটিউশ্যন হ'ব। এলকহল হ'লে সাৱধান, ইলিমিনেশ্যন হ'ব। কিন্তু এতিয়া অলপমান মিক্সাৰ কুৱেশ্যন এটা চাওঁ, মিক্স কৰা গোটেইখিনি। চোৱা ভালকে একদম, CH3 CH11 CH2 এইটো আছে। ইয়াৰ লগত ধৰা তুমি কি দিবা, দিয়া কিবা এটা HCl দি দিওঁ, HCl দি দিয়া ইয়াৰ লগত, ঠিক আছে। HCl দি দিয়া, তেতিয়াহ'লে তুমি A প্ৰডাক্ট পাবা। তাৰ লগত তুমি KOH একুৱাজ দি দিয়া, তেতিয়াহ'লে তুমি কি পাবা, B পাবা। আৰু কি কৰিবা, B পালা, এটা কাম কৰা SOCl2 দি দিয়া, তেতিয়া কি পাবা, C পাবা, CO পালা। এতিয়া নেক্সট KOH এলকহলিক দি দিয়া, KOH এলকহলিক দি দিয়া, এতিয়া তুমি D পাবা। এতিয়া তুমি A B C D এইকেইটা ওলাই লোৱা, কি হয় A B C D। ভিডিঅ'টো পজ কৰা আৰু এইকেইটা ওলোৱা কেনেকৈ হয়। হৈ গ'ল। এতিয়া চোৱা, নিজেতো কৰি লৈছা, এইটো মাৰ্কনিকভ ৰুল, HCl, এইটো ছাবষ্টিটিউশ্যন, এইটো থাৰ্নিল ক্লৰাইডৰ ক্লৰিনেশ্যন, আৰু এইটো ইলিমিনেশ্যন, ঠিক আছে। কেনেকৈ কৰিম চাবা, মই এটা ষ্টাইলতে, মই এটা মলিকুলে আঁকিম, গোটেইখিনি একেলগে কৰিম। CH3 CH2 এনেকুৱা আছিল। এতিয়া ইয়াতে কি দিয়া আছে, HCl দিয়া আছে, HCl HBr HI আৰু ৱাটাৰ এডিশ্যন, মাৰ্কনিকভ ৰুল হয়। তো ইয়াতে চাবা, এই ডাবল বন্ডাল ভাঙি যাব, ইয়াতে দুডাল ডাণ্ডা, এই ডাণ্ডা দুডাল দিলোঁ, য'ত বেছি হাইড্ৰজেন তাতে যায় হাইড্ৰজেনটো, এইফালে হাইড্ৰজেনটো বেছি আছে, এইফালে হাইড্ৰজেন কম আছে, তো এইফালে হাইড্ৰজেনটো যাব আৰু এই ক্লৰিনটো এইফালে গুচি যাব, ঠিক আছে। তো এই কাৰ্বনটোত দুটা হাইড্ৰজেন অলৰেডি আছিল আৰু এটা হাইড্ৰজেন লাগিল, টোটেল কেইটা হ'ল, তিনিটা। তো মই এইটো এনেকৈ নিলিখি এনেকৈ লিখিছে, এইটো হ'ল A, আমি এইটো পালো, ঠিক আছে। এতিয়া নেক্সট কি আছে, KOH একুৱাছ, KOH একুৱাছ দিলে কি হ'ব, যিটো হেলোজেন আছে সেইটো গুচি যায়, সেই ঠাইত তাৰ ঠাইত কি হয়, OH আহি যায়। তো এই ক্লৰিনটো গুচি যাব, গুচি যায় কি হ'ব, ইয়াতে OH আহি যাব, আমি বিটো পালো, ঠিক আছে। এতিয়া বিটো পালো, তাৰপিছত বিটোত কি দিয়া আছে, SOCl2 এড কৰিব দিছে, ইয়াৰ ওপৰত SOCl2 এড কৰিব দিছে। SOCl2 কাম কি, থাইনিল ক্লৰাইডৰ কাম কি, আগৰ ভিডিঅ' কেইটা ঠিক আছে, থাইনিল ক্লৰাইডৰ কাম হ'ল OH ক Cl কৰা। তো এই OH টো আৰু কি হৈ যাব, আৰু এবাৰ Cl হৈ যাব, হৈ গ'ল। Cটো আমি পালো। এতিয়া Cটোত কি দিয়া আছে, KOH এলকহলিক দিয়া আছে, মানে KOH এলকহল দিব দিছে। এই মলিকুলটো, এই ৰিয়েক্টেণ্টটোৰ ওপৰত মছলাটো কি, KOH এলকহলিক, ঠিক আছে। এইটো ৰিয়েজেণ্টটো, মেইন ৰিয়েজেণ্টটো। এতিয়া এলকহলিক আছে, এলকহলিক মানে কি হ'ব, ইলিমিনেশ্যন হ'ব। তো আমি এইটো আইডেন্টিফাই কৰি ললো, দুফালে কাৰ্বনৰ নাম্বাৰ সেম আছে, যিটো চাইডৰ পৰা কাৰ্বনৰ তুমি ওলাব খোজা সেইটো কাৰ্বন ওলাই দিয়া, কাৰ্বনৰ হাইড্ৰজেনটো এই চাইডটোৰ পৰা মই ওলাই দিওঁ। তো ইয়াৰে তিনিটা আছিল না, তো দুটা হৈ যাব, ক্লৰিনটো ইলিমিনেট হৈ যাব আৰু ইয়াতে ডাবল বন্ড ক্ৰিয়েট হৈ যাব, বাছ। ডি আৰু এইটো একে, বুজি পাইছা কেনেকুৱা কৰে। আৰু এটা কৰক, তেতিয়া আৰু মনত থাকি যাব। আৰু এটা কৰক, যিমান এইবিলাক কুৱেশ্যন প্ৰেক্টিচ কৰি থাকিব সিমানে বেছি মনত থাকিব। ইয়াতে তুমি দিয়া KOH একুৱাছ, একুৱাছ নিদিওঁ, বেছি ইজি হৈ যাব ন, বেছি ইজি দিওঁ,
দিয়া ইজিয়ে কৰা KOH aqueous দিয়া aqueous দিলে কি হ'ব A হ'ব তাৰ পিছত তুমি কনসেন্ট্ৰেটেড সালফিউৰিক এসিড দিয়া কি হ'ব B হৈ যাব এতিয়া যোনটো B আছে B তুমি এটা কাম কৰা HBr দি দিয়া in presence of peroxide H2O2 hydrogen peroxide তো এটো C হৈ যাব তাৰ পিছত A হল B হৈ গল C দিলু peroxide হৈ গল এতিয়া আৰু এটা ৰিঅ্যাকশন আৰু টান কৰিম মই Na ড্রাই ইথার দিলা Na ড্রাই ইথার দিম নেকি Na ড্রাই ইথার দিলা তেতিয়ালে D পাবা বাস এতিয়া A B C D উলোৱা মই অলপ হেল্প কৰি দিও এইখিনিত তো সাবস্টিটিউশন ৰিঅ্যাকশন হ'ব KOH ইয়াতে ওয়াটার এলিমিনেশন হ'ব তাৰমানে ডাবল বন্ড ক্ৰিয়েট হ'ব এটো এন্টি মাৰ্কনিক অফ ৰুল কাৰণ HBr এর লগত H2O2 আছে আৰু এটো Na ড্রাই ইথার এটো যেটো অ্যালকাইল গ্রুপ হ'ব এটো উৰ্চ ৰিঅ্যাকশন হ'ব উৰ্চ ৰিঅ্যাকশন তো কৰা লাষ্টৰ ফালে এটো কৰি লোৱা স্ক্রিনশট মাৰা আৰু নিজে কৰা এটো হৈ গল কেনেকৈ কৰিম চোৱা মই এইটোতে কৰাই দিও গুটেখিনি KOH aqueous দিয়া আছে KOH লিখিয়ে দিও CH3 CH2 CH3 আৰু ইয়াতে Cl আছে প্ৰথমে দিয়া আছে KOH aqueous কি কৰে সাবস্টিটিউশন কৰে তাৰমানে যেটো হেলোজেন থাকে তাক গুচাই কি কৰি দিয়ে OH আহি যায় OH আহি যাব হয়গল তাৰপিছত নেক্সট কি আছে কনসেন্ট্ৰেটেড সালফিউরিক এসিডৰ কাম কি আছিল এলিমিনেশন ৰিঅ্যাকশন যেটো ফালে কাৰ্বনৰ নাম্বাৰ বেছি থাকে হেতু সাইডে ডাবল বন্ড টু ক্ৰিয়েট হয় তো কাৰ্বনৰ নাম্বাৰ কোনটো সাইডে বেছি আছে এইফালে বেছি আছে এইফালে কি আছে কম আছে তো এই যোনটো কাৰ্বন আছে এই কাৰ্বনটোৰ পৰা হাইড্ৰোজেন এটা গুচি যাব OH টো এইটো কাৰ্বনৰ পৰা গুচি যাব এইটো OH টো গুচি যাব আৰু ইয়াৰ পৰা হাইড্ৰোজেন এটা গুচি যাব সো ইয়াতে দুটা আছিল এতিয়া এটা হ'ব এই দুটা কাৰ্বনতে ৰিঅ্যাকশন হৈ আছিল তো এই দুটা কাৰ্বনত ডাবল বন্ড ক্ৰিয়েট হৈ যাব হৈ গল তাৰপিছত নেক্সট কি আছে এন্টি মাৰ্কনিক অফ ৰুল এটা এন্টি মাৰ্কনিক অফ ৰুলে কয় কি যত কম হাইড্ৰোজেন আছে তাতে যায় হাইড্ৰোজেনটো কি আছে HBr হাইড্ৰোজেনটো ক'ত যাব যোনটো কাৰ্বনত কম হাইড্ৰোজেন আছে এতিয়া আমি চালো ডাবল বন্ড আছে এইটো কাৰ্বন এই স্টাৰ কেইটা ডাবল বন্ড আছে এই কাৰ্বনটো ডাবল বন্ড আছে তো এই কাৰ্বনটোৰ হাইড্ৰোজেন কেইটা আছে এটা আছে এইটোটো কেইটা আছে এটা আছে সিমেট্ৰিকেল হয় এতিয়া এন্টি মাৰ্কনিক অফ ৰুল লাগি না যায় সিমেট্ৰিকেল হয় ন যদি সিমেট্ৰিকেল হৈ যায় তেতিয়ালে তোমাৰ ইচ্ছা তুমি যত বহবা মই ইয়াতে বহাই দিও Br টো আৰু ইয়াতে বহাই দিও H টো তোমাৰ ইচ্ছা তুমি H টো ইয়াতে বহাব পাৰা Br টো ইফালে বহাব পাৰা এতিয়া যদি H টো ইয়াতে আছে তাৰ মানে হাইড্ৰোজেন ইয়াতে দুটা আছে মই এটো গুচাই দিলাম ঠিক আছে এখিনি লাগি ওকে আছে এতিয়া নেক্সট কি আছে নেক্সট আছে উৰ্চ ৰিঅ্যাকশনটো উৰ্চ ৰিঅ্যাকশনত কি কৰে কপি পেস্ট কৰি ক্লোৰিন কেটা গুচাই আৰু তাত বন্ড লাগি দিয়ে তো এই বস্তুটো কপি কৰি ইয়াতে লিখা খালি ব্ৰোমিনটো ওপৰত লিখি দিবা মানে এনেকুৱা এইটো আৰু এইটো আছে এই মলিকুলটো এনেকৈ আছে এইটো মলিকুল এনেকৈ আছে না এইটো ধৰা ব্ৰোমিনটো এনেকৈ আছে আৰু এইটো সিরিজটো প্যারেন্ট এটো যোনটো চেইন আছে এইটো চেইনটো আৰু এইটো ব্ৰোমিনটো এতিয়া তুমি কি কৰিবা জানা নেক্সট এইটো কপি কৰি এনেকৈ দি দিয়া ব্ৰোমিন দুটা সেম সাইডত আনি দিয়া এতিয়া কি কৰিবা এই ব্ৰোমিন কিটা মুছি দিয়া হৈ গল आंसर এই ব্ৰোমিন এইটো কাৰ্বনৰ পৰা গুছি দিছিলো আৰু এই কাৰ্বনটোৰ পৰা ব্ৰোমিন মুছি দিছিলো ইয়াতে এনেকৈ জয়েন লগাই দিয়া খতম তাৰ মানে এইটো কেনেকৈ হ'ব CH3 CH CH2 CH3 CH CH2 CH3 আৰু CH3 এটো হৈ যাব তোমাৰ D2 এটো একদম লাস্ট যোনটো প্ৰডাক্ট হয় এটো হ'ব ঠিক আছে নেক্সট এটা হোমৱৰ্ক দিও এই হোমৱৰ্কটো তোমালোকে কৰা কমেন্টত কৈ দিবা
পাৰিছে নে পাৰা নাই ইজি দিম না ইজি দিও দিয়া অলপমান ইজি দিম CH3 CH2 CH11CH2 ঠিক আছে এতিয়া ইয়াতে তুমি দি দিয়া H2 এই HBr দিও HBr ওকে HBr দিও আৰু H2O2 দিলো পেৰক্সাইড আছে এন্টি মাৰ্কনি কপৰুল এটো A হ'ব ইয়াৰে পিছত তুমি কি দিবা এই Br দি দিলা এটা কাম কৰা ইয়াতে KOH aqueous দি দিয়া তেতিয়া C পাবা এই B পালা KOH aqueous দিয়াৰ পিছত OH হৈ যাব তাৰপিছত Mg ড্ৰাই ইথাৰ আৰু H2O দি দিয়া তেতিয়া C হৈ যাব ABC পালো এতিয়া ABC টো উলুৱা কি হ'ব নেক্সট ভিডিওটোত ইয়াৰে মোক কবা এটো কমেন্ট এটো ভিডিওৰে কমেন্টত কৈ দিয়া এটো পাৰছনে পাৰা নাই আৰু যদি পাৰা নাই মই এটো কৰাই দিম ঠিক আছে থ্যাংক ইউ